পাছে জৈত্র আছে প্রজাপতি তৈতে শ্রীগণ হমে আপনি আসন্ত স্বামী কাছে মুনির অদ্ভুত ইটু যুগ মায়া বল জানি দেবহূতি হন্তু পাইল কদম ভাই যার দিব রূপক দেখি মনে মহা কৌতুক মিলিল হাতী হয় ভূয়া ভুল ভাজা কতুলা তলয় বিমানত উঠিলন্ত ৰঙে অসংখ্যাত বিদ্যা ধৰি হাস কৰি হাস কৰি সেৱা কৰি পাগলয়া সঙে বিমান ওপৰে লিখি শ্ৰীগণ সমন্বিতে প্ৰকাশ কৰিলাই অতিশয় কানাই বেষ্টিত হুয়া নিৰ্মল আকাশে পূৰ্ণিমাৰ চল বিমান চপায়া পাশে লিখিত মনে যায় মেরুর গুণিত দেখিলা কামে হুয়া অনুমত দেবহূতি হমে তৈর মহারঙ্গা বিষ্ণ কিরিলা নন্দনক আদি কৰি দেৱৰ উদ্যান যত সৰুবৰ আছে যত ভাল বিচিত্ৰ বিমানে যায় মনুৰ কুমাৰী হমে সবাতোৰ মিলাব কাল বিদুৰৰ কথা শুনি নুহি বাতি স্ময়ৰাতি যাবা ভৈল সেৱক যুগৰ কৃষ্ণৰ ধৰ্ম কাম মুখ্য তাহাৰ তাৰাৰ দুৰ্লভ নুহি সমস্তেকে পাৱে নিৰন্তৰ পৃথিৱী মণ্ডলে যত আশ্চৰ্য আশ্ৰয় মানে পত্নীক সমস্তে দেখাইলা এই মতে বহু কান ক্ৰীড়া কৰি মহাযোগী শুনোৱা আশ্ৰমত পায়া হতে কবছৰ দুয়ো ক্ৰিয়াত গলে যদি তবু অল্পকাল মানিলন্ত ভাজ্যাৰ সংকল্প জানি পাছে তান গৰ্ভে লিখি নৱধাৰা বিজয়েৰিলন্ত অনন্তৰে দেৱহূতি নৱকন্যা জন্মায়ন্ত হবে মহা পৰম সুন্দৰী ভূতপল পুষ্পৰৰ শৰীৰৰ গন্ধছয় ৰূপে সমনুহে বিদ্যা ধৰি দুহিতাক দেখি লিখি সৈৰাশে যাতে কপতি মনে কিছু কৰংগ যুগুতি স্বামীৰ বুজিয়া ভাৱ সুকে তানত হে গাঁও সমীপে চপিলতে বহুতি অধুমুখে নখ আগে ভূমি গলে খন্ত গলে শুক জল কৰিয়া স্তম্ভন আকি শয়নৰ ভাৱে মধুৰ বচনে দেৱী লাহে লাহে ভুগিলা বচন এ ৰাম শুনা হবে নৰ নাৰী ইটো কথা মনে কৰি দেখা হৰি হেৰা কদমে ভক্তিৰ বলে লভিলা সমস্তে সিদ্ধি সংসাৰত আছে যত এতেকে কৃষ্ণৰ পাৱে সেৱা কৰি উপমাত্ৰ পাইবা হবে মনৰ বাঞ্ছিত কিন্তু নিষ্কামে খেনিতে
ভক্তি কৰিব লাগে ইকে কোনো শাস্ত্ৰণী জয় জয় কৃষ্ণদেৱ তবু পাৱে কৰো সেৱ মোক দিয়া কেৱল ভগতি জনমে জনমে বন্ধু তোমাৰ দাসদেৱ মই থলোপতি বৈষ্ণৱৰ পদ সেবি ৰচিলত পদ ছবি শিশুমতী গোপাল চৰণ সমধ্যাৰ যত জন ভৌক মাধৱ তমল ৰাম কৃষ্ণ পুৰা সমস্ত আইনাতিবৃন্দ আমি এই দুলৰীয়াৰ ছবি চন্দত মন কৰিবলৈ বা কথাসমূহ হ'ল যেতিয়া নেকি কদৰ্ম লিখিয়ে সদা সৰ্বদাই ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু ধ্যানতে মগ্ন হয় নতুনকৈ বিয়া পতা নৱকন্যা দেৱভূতি ৰূপে গুণে অতীব সুন্দৰী এগৰাকী দেৱতাসকলেও মুগ্ধ হোৱা এগৰাকী সুন্দৰী আৰু স্বামী কদৰ্ম লিখি কোনো বাহ্যিক সৌন্দৰ্যক গুৰুত্ব নিদি সদা সৰ্বদাই আধ্যাত্মিক ঈশ্বৰ কৃষ্ণ ভগৱন্তক আৰাধনাৰ কাৰণেই ৰত স্বামীৰ এনেহেন কাৰ্যভাগত পত্নী দেৱহূতিয়ে নিজৰ মই যে এগৰাকী ৰজাৰ ছোৱালী মই এতিয়া বিয়া সোমোৱাৰ পিছত মোক যে ৰাজকীয় এটি পৰিৱেশ লাগে এই কথাবোৰ কিন্তু দেৱহূতিয়ে কোনো প্ৰকাৰে কেতিয়াও মনত নাভাবিলে সদায় সাত্বিকভাৱে চাবচোন বাপজনা যদি সদাচাৰযুক্ত হয় গুৰুদেৱ নাম ভকতৰ একান্ত অনুৰাগী হয় আইগৰাকী যদি সম্পূৰ্ণ ৰাজকীয় পৰিৱেশত সদায় ৰজগুৰি এটা মন লৈ থকা বিধৰ হয় তেতিয়াহ'লে বাপজনাৰ ভকতি পন্থত অকণমান আউল লাগি যায় সেইকাৰণে বাপজনাই কৰা ভক্তিত পূৰ্ণাংগ প্ৰাপ্তি হ'বৰ কাৰণে গৃহস্থ ধৰ্মত আই মাতৃসকলৰ যোগাত্মক দৃষ্টিটো বৰ দৰকাৰ এতিয়া এই দেৱহূতিয়ে কি কৰিলে সদায় কদৰ্ম লিখি যুগৰ সময়ত পূজা পাৰ্বণৰ কাৰণে যিমানবিলাক যাৱতীয় দ্ৰব্য সমল সামগ্ৰী ফুল তুলসী আদিকে ধৰি লাগে সকলোবিলাক মানে যোগান ধৰা কামত নিজক নিয়োজন কৰিলে কোনো দিনে কেতিয়াও দেৱহূতিয়ে নিজৰ ইন্দ্ৰিয় সুখৰ কথা মনত নাভাবি সদায় স্বামীয়ে যি কাৰ্য কৰিছে তাৰ অনুকূলে নিজক নিয়োজন কৰোঁতে কৰোঁতে স্বাভাৱিকতে ৰজাৰ এগৰাকী ছোৱালী কিমান ধুনীয়া এগৰাকী ৰাজকন্যা এই প্ৰাকৃতিক পৰিৱেশত থাকোঁতে স্বামীৰ সেৱাত গুৰুত্ব দিওঁতে দিওঁতে দেৱহূতিয়ে খোৱা বোৱাটো খেলি মেলি হৈ যায় খাদ্যৰ খেলি মেলি হোৱাৰ কাৰণে স্বাভাৱিকতে দেৱহূতি ক্ষীণ হৈ যাবলৈ ধৰিলে পিন্ধা উৰাত কোনো ৰজগুণৰ কথা নাভাবিলে কেতিয়াও সাত্বিক বস্ত্ৰ পৰিধান কৰি কৰি স্বামীৰ সজ কামত সহায় হ'বৰ কাৰণে নিজক নিয়োজন কৰোঁতে কৰোঁতে নিজৰ পোচাক পৰিচ্ছদৰ প্ৰতিও দেৱহূতিয়ে কোনোদিন গুৰুত্ব নিদিলে আৰু যাৰ কাৰণে নেকি শাৰীৰিকভাৱে দেৱহূতি
ক্ষীণ হৈ গ'লে আৰু পোচাক পৰিচ্ছদৰ ফালৰ পৰা দেৱহূতি বহুত মলিয়ন কাপোৰকে পৰিধান কৰি সেৱাত ব্ৰত হৈ থাকিল। বহু বৰ্ষ পাৰ হৈ গ'ল। এদিন কদৰ্ম ঋষিয়ে ভাবিলে, দেখিলে আৰু ভাবিলে, দেখি মোৰ কাৰণে ঋষিয়ে ইমান কষ্ট কৰিছে, কিমান সুন্দৰ শৰীৰটো বিবৰ্ণ হৈ গ'ল। যেনেকৈ ঋষিমুনিসকলে হাজাৰ বছৰ যজ্ঞ কৰি থাকোঁতে অগ্নি ধোঁৱাৰ ওচৰত বহি থাকোঁতে ঋষিমুনিসকলৰ শৰীৰৰ ৰংবোৰ ধোঁৱা বৰণীয়া হৈ গৈছিল। ঠিক তেনেকৈ দেৱহূতিৰ শৰীৰৰ ৰংটো বিবৰ্ণ হৈ গ'ল, দেখিবলৈ ভাল নলগা হৈ গ'ল। কদৰ্ম ঋষিয়ে মনতে ভাবিলে, দেৱহূতিৰ তেজমহৰে গঠিত এটি শৰীৰ, এওঁতো বিষয় সংসাৰ ভুগিব বিচাৰে, এওঁকো মই চোৱা ভাল। এইবুলি দেৱহূতিয়ে অকণমান মনৰ পৰিৱৰ্তনটো হ'ব পৰাকৈ কদৰ্ম ঋষি যুৱকলে এখন বিমান নিৰ্মাণ কৰি দিলে। বিমান মানে এখন ৰাজপ্ৰসাদ, মানে ৰজাৰ ছোৱালী। গতিকে আশ্ৰমীয় পৰিৱেশত জীৱন যাপন কৰি আছে, খোৱা বোৱা খুব সীমিত, পিন্ধা উলোৱা একেবাৰে সীমিত। গতিকে স্বাভাৱিকতে দেৱহূতিৰ শৰীৰটো শুকাই খিনাই গ'ল। গতিকে তাই পূৰ্বৰ মানসিকতাটো হ'লে নিশ্চয় ভাল হৈ পৰিব। এইবুলি ৰাজপ্ৰসাদ, ৰাজ অট্টালিকা এভাগ কদৰ্ম ঋষিয়ে যুগৰ বলে নিৰ্মাণ কৰি দিয়ে। আৰু যিটো ৰাজপ্ৰসাদত যেনিয়ে যায় তেনিয়ে বিভিন্ন কাৰুকাৰ্যৰে নিৰ্মিত গৃহবিলাক, আৰু সেই গৃহবিলাকত বিভিন্ন ৰূপসজ্জাৰে সৈতে সজাই ৰখা কোঠাবিলাক, এই কোঠাবিলাক, এই ঘৰটো কিন্তু ইমান ডাঙৰ পৰিৱেশটো কোনে চোৱা চিতা কৰিব? চাফ চাফাই কোনে কৰিব? চোৱা চিতা কোনে কৰিব? দেৱহূতিৰ মনত এই ভাৱটো হ'ল। আৰু দেৱহূতিয়ে এদিন স্বামী কদৰ্ম ঋষিক এই কথাটো অৱগত কৰিলে, হে স্বামী, যে ইমান ধুনীয়া এটা পৰিৱেশ, ইয়াক